নমস্কাৰ। প্ৰথমতে আমি সকলো অসমবাসী তথা ভাৰতবাসীক আমি শ্ৰদ্ধা আৰু শুভেচ্ছা যাচিছোঁ যে আমাৰ দীৰ্ঘ বিৰতি আৰু দীৰ্ঘ সংগ্ৰামৰ মূৰত আমাৰ অবিভক্ত শিৱসাগৰে এখন বিশ্ব ঐতিহ্য পালে আৰু সেই বিশ্ব ঐতিহ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু সদ্যহতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনত ঘোষণা কৰিছে আমাৰ সৰ্বভাৰতত 5খন আইকনিক চিটি। তাৰে 5খন আইকনিক চিটিৰ ভিতৰত আমাৰ শিৱসাগৰখন পৰিছে উত্তৰ পূৰ্বাঞ্চলত ভিতৰত আমাৰ প্ৰথম। সেইকাৰণে আমি খুব গৌৰৱান্বিত আৰু সৌভাগ্য যে আমি দুটা বৃহৎ ইতিহাসৰ দিশত এখন বিশ্ব ঐতিহ্য আৰু এখন আইকনিক চিটি পাইছোঁ অবিভক্ত শিৱসাগৰ। সেয়ে আমি ইতিমধ্যে আমি কেইবাবাৰো এয়া প্ৰথম আমি প্ৰেছ মিটখন দিছোঁ, তাৰ আগতেও আমি কৈছোঁ। সেইকাৰণে আমি সকলো অসমৰ সংবাদ মাধ্যমক তথা আমাৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী দেশবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই প্ৰক্ৰিয়াটোত আপোনালোকে সকলোৱে যে অবিৰতৰূপে লাগিলে। 26 জুলাইত আমাৰ বিশ্ব ঐতিহ্যৰ ঘোষণা হৈ যোৱাৰ পিছতো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাইছিলোঁ যে বিশ্ব ঐতিহ্যৰ 6.5 বিঘা মাটি সোমালে আৰু 4,000 বিঘা মাটি সোমাবলৈ বাকী আছে, যিখিনি বেদখলকাৰী কবলত আছে। যে চুকাফাৰ সৈতে গড়গাঁও যিখিনি ৰজা আছিলে সেইখিনি ৰজা আৰু ৰাণীসকল বৃহৎ অঞ্চলটো আমাৰ নাই সোমায়। সেই হিচাপে আমি এটা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা এটা আমি ধনাত্মকভাৱে আমি তেওঁৰ পৰা প্ৰতিক্ৰিয়া পাইছিলোঁ, তেওঁৰ পৰা ৰেছপন্স পাইছোঁ। তেওঁকো ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীক। আৰু আইকনিক চিটিৰ কাৰণে আমাৰ প্ৰক্ৰিয়াটো চলি আছে। এই সময়তে আমাৰ এটা যিটো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু সেইকাৰণে আমি ইয়াত 12টা দল সংগঠনে একত্ৰিত হৈ আমি সংবাদমেল দিবলৈ বাধ্য হৈছোঁ যে আমাৰ যিটো গৰিমা আছিলে 600 বছৰীয়া ইতিহাস, সেই 600 বছৰীয়া ইতিহাসত চাওলুং চুকাফাই গঢ়ি যোৱা এখন বৰ অসমৰ যিটো ভিত্তি, সেই ভিত্তিটোত যাতে আমাৰ কোনোবাই যে নিজৰ ৰাজনীতিৰ স্বাৰ্থত, কোনোবাই নিজৰ ব্যক্তিগত ব্যৱসায়ৰ স্বাৰ্থত, কাৰোবাৰ নিজৰ যিটো আদিম প্ৰবৃত্তিৰ চৰিতাৰ্থ পূৰণৰ কাৰণে যে আমাক কালিমা সানিলে, সেইকাৰণে আমি খুব দুখিত। আৰু আমি ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে বিশ্ব ঐতিহ্য আৰু যিখিনি কৰণীয় কাম আছে আৰু আমাৰ আইকনিক চিটিৰ কাৰণে যিখিনি কৰণীয় কাম আছে, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে সহায় কৰি আছে, আমি সকলোকে আহ্বান জনাওঁ যাতে আমি মুখ্যমন্ত্ৰীক আৰু প্ৰধানমন্ত্ৰীক আমি এই ক্ষেত্ৰত সহযোগ কৰিব লাগে আৰু অনতিপলমে তেওঁলোকে যে প্ৰক্ৰিয়াটোত আগবাঢ়ে তাৰ বাবে আমি পৰিস্থিতিটো শান্ত ৰাখিব লাগে, যাতে কোনো ধৰণৰ আমাৰ বিতৰ্কিত পৰিৱেশ নাহে। যিহেতু আমাৰ চৰাইদেউ মৈদামত এটা বিতৰ্ক আহিলে, তাৰ কাৰণে আমি খুব দুখিত। মোৰ ঘৰৰ সন্মুখতে হৈছে যে কোনোবা ৰাজনৈতিক বা ধৰি লওক কিবা ব্যৱসায়ী কাৰণে কিবা পইচা পাবলৈ আছে, সেইটো কাৰণে আমাৰ শিৱসাগৰৰ যিখিনি গৰিমা থকা, যিখিনি ত্যাগ থকা দল সংগঠনৰ নাম লৈ তেওঁলোকক অপমানিত কৰি পিনি, তেওঁলোকক অপবাদ দি পিনি, দল সংগঠনৰ অপবাদ দি পিনি তেওঁলোকে তাত এটা যিটো অমানৱীয় অত্যাচাৰ চলালে, যিটোৱে আমাৰ সমগ্ৰ অসমত শিৱসাগৰবাসী, অবিভক্ত শিৱসাগৰবাসীক আমাৰ সাম্প্ৰদায়িক, গোষ্ঠীগত আৰু ভাষিক আমাৰ বৈষম্যমূলক আমি আচৰণ কৰোঁ, তেনেকুৱা এটা আমাৰ পৰ্যায়লৈ আমাক লৈ যাবলৈ এটা কুৎঘাতমূলক ৰচনা কৰি আছে। আৰু এই চেলতে আমি এটা আজি আহ্বান জনাওঁ, নামনি অসমৰ যিখিনি আমাৰ মানুহ আছে, আমাৰ অসমীয়াবাসী আছে, তেওঁলোকে যি ধৰণৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ শিৱসাগৰবাসীক যে আমি সাম্প্ৰদায়িক, আমি যে গোষ্ঠীগত সংঘৰ্ষ বিচাৰোঁ, ভাষিক সংঘৰ্ষ বিচাৰোঁ, তেনেকুৱা ধৰণৰ কিছুমান কথা কৈছে, তেওঁলোকক আমি আহ্বান জনাওঁ যে ভৱিষ্যতে আৰু তেওঁলোকে এইখিনি কথা নকয় আৰু শিৱসাগৰবাসীখিনি তেনেকুৱা নহয়। ক'তো আমাৰ কুৎঘাতমূলক আমাৰ কাম হোৱা নাই। যিখিনি আমাৰ সংগঠনে আমাৰ যিখিনি কৰিছে সেইখিনি গণতান্ত্ৰিকভাৱে কৰিছে। কিছুমানে ন্যস্ত স্বাৰ্থৰ কাৰণেই কিছুমান কাম কৰিলে, সেইখিনি যোৱাকালি আপোনালোকে সংবাদ মাধ্যমত গম পালে, আমি কাৰো নাম উল্লেখ নকৰোঁ। কিন্তু ভৱিষ্যতে যাতে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য যাতে কিবা কনষ্ট্ৰাকশ্যন কাম হ'লে যাতে এনেকুৱা ঘটনা নঘটে, সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক তথা আমাৰ এডমিনিষ্ট্ৰেশ্যনক আমি খুব আশা কৰোঁ যে তেওঁলোকে সহায় সহযোগ কৰিব। যিহেতু মুখ্যমন্ত্ৰীৰ নেতৃত্বতে বিশ্ব ঐতিহ্যটো হৈ গৈছে, সেইকাৰণে এই ক্ষেত্ৰত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে চৰিত্ৰত বা তেওঁৰ যি নেতৃত্বত কিবা যে কলিমা সানিবৰ কাৰণে কাম কৰে যে উঠি কৰি লাগিছে, তেনেকুৱা ধৰণৰ অনুভৱ হৈছে। সেইকাৰণে আমি অনুৰোধ জনাওঁ যে আমাৰ অসমবাসীয়ে জানিব লাগিব যে আজি চাওক, আজি আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিতভাৱে থাকে। সেইদিনাখন আমাৰ এটা গণতান্ত্ৰিকভাৱে আন্দোলন হৈছিলে, এটা ন্যায়, আমাৰ অসাংবিধানিকভাৱে কোনো এটা শব্দ ব্যৱহাৰ কৰা নাছিলে, এটা গণতান্ত্ৰিক আৰু আইনমতে কাম কৰিছিলে, তেওঁলোক সফলো হৈছিল। সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰশংসা গাইছিল।
কিন্তু কিছুমান দুৰ্বৃত্তৰ যিটো এই সুবিধাটো লৈ পিনি আন্দোলনৰ সুবিধাটো লৈ পিনি তেওঁলোকে আইন হাতত তুলি লৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰে প্ৰতি আমাক অনুৰোধ কৰি আছে যে বিধানসভাত কৈছে যে আমি আইন হাতত তুলিব নালাগে, গণতান্ত্ৰিকভাৱে আইনৰ গণ্ডিৰ মাজত থাকি পিনি আমি আন্দোলন কৰিব লাগে। সেয়ে আমি আমাৰ বাকীসকল আমাৰ আছেই দলৰ আমাৰ মুৰব্বীসকল তেওঁলোকে ক'ব এই কথাখিনি। কিন্তু যিহেতু চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰ কাৰণে মানুহ এতিয়া লানি নিচিলা হৈ আছিলে, কিন্তু এই বাতৰিয়ে আমাক বহুত ক্ষেত্ৰত বাধা আহিলে, বহুত ক্ষেত্ৰত আমাৰ বদনাম আনিছে। সেইকাৰণে আমি অসমবাসীক আমি এটা অনুৰোধ জনাওঁ যাতে এই বস্তুটো আমাৰ ইয়াত যি ধৰণে আপোনালোকে ভাবিছে সেইটো ধৰণে হোৱা নাই। শিৱসাগৰ শান্তপ্ৰিয়, অবিভক্ত শিৱসাগৰ শান্তপ্ৰিয়, উজনি অসম শান্তপ্ৰিয়, কোনো উজনি অসমত কোনো পক্ষমূলক হেৰি নাই। যদি আমাৰ কোনোবা যদি বিদেশী আহে, সি যিয়ে নহওক, সি বাংলাদেশীয়ে হওক, ভূটানীয়ে হওক, নেপালীয়ে হওক, চাইনিজে হওক, আপোনাৰ পাকিস্তানীয়ে হওক, শ্ৰীলংকাই হওক, তেওঁলোকক আমি আইনৰ গণ্ডিত আনি পিনি আমি তেওঁলোকক আমি বহিষ্কাৰ কৰিব লাগে। আৰু সেইটো আইনে আমি মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁ সেইটো ব্যৱস্থা ল'ব। আৰু আমাৰ বাকীসকল এইখিনি কথা ক'ব যে আমি এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকৰ যিখিনি সংবাদ মাধ্যমসকলেও দেখি আছে, দিনে ৰাতি কষ্ট কৰি আছে আপোনাৰ সাংবাদিকসকলে, আপোনালোকে দেখি আছে যে আমাৰ পৰিৱেশ এত শান্ত, ইয়াত কোনেও আমাৰ কোনো উৎঘাটমূলক আমাৰ কাম নাই হোৱা, সকলোৱে নিজৰভাৱে মিলাপ্ৰীতি হৈছে। আজিও বহুতৰ এটা কথা নামনি অসমৰ মানুহখিনি মই স্পষ্ট কৰিব বিচাৰোঁ, বৰাক ভেলী মানুহখিনি স্পষ্ট কৰিব বিচাৰোঁ, আপোনালোকে যি ধৰণৰ অপবাদ দি আছে সেইধৰণে ইয়াত নাই হোৱা। দুই এটা মানুহে কৈ আছে সংবাদ মাধ্যম ছ'চিয়েল মিডিয়াৰ যোগেদি, কিন্তু ইয়াত আমাৰ কোনেও তেনে কুটঘাতমূলক কাম কৰা নাই, কোনেও অত্যাচাৰ কৰা নাই। এটাই ঘটনা ঘটিছিলে যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটো বিচাৰ কৰিব, আইনে সেইটো বিচাৰ ল'ব। সেইকাৰণে আপোনালোককো অনুৰোধ জনাওঁ যে আপোনালোকে এনেকুৱা ধৰণৰ উজনি অসমক অপবাদ নিদিব, যে আমাৰ যিখিনি আমাৰ সাহিত্য সংস্কৃতি ঐতিহাসিকভাৱে আমাৰ যিটো গৰিমা আছে, আমি সেই গৰিমাত আমি স্বাভিমানেৰে আমি জীয়াই আছোঁ, আৰু সেই স্বাভিমানক যাতে কোনো আঘাত নেহানে তাৰ কাৰণে আমি আজি এইটো বাৰ্তা দিব বিচাৰিছোঁ। ধন্যবাদ। আমাৰ মাজত আছে আমাৰ বৰ্তমান সময়ত চাৰিওফালে উত্তপ্ত এটা পৰিস্থিতি হৈ আছে যদিও আমি প্ৰথমতেই অবিভক্ত শিৱসাগৰ জিলাত চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ হোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ভূমিকাক আমি আদৰণি জনাইছোঁ। আৰু আমি ভাবিছোঁ যে সঁচা অৰ্থত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কামবোৰ সুন্দৰভাৱে পৰিচালিত হওক, তাত কাষত যাতে ওচৰে পাঁজৰে বিভিন্ন কনষ্ট্ৰাকশ্যন কৰি তাৰ পৰিৱেশ বিনষ্ট নকৰে, তাৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে চকু দিয়ক। সঁচা অৰ্থত বিশ্ব ঐতিহ্য ক্ষেত্ৰ গঢ়ি উঠক। আৰু উজনি অসমত যদি কালিলৈ পৰিৱেশ উত্তপ্ত হয়, তেতিয়া কালিলৈ বিশ্ব ঐতিহ্য চাবলৈ ইয়ালৈ মানুহ আহিব জানো? এনেধৰণৰ বেয়া পৰিৱেশ যাতে নহয়, তাৰ কাৰণে উজনি নামনি সকলো জাতি জনগোষ্ঠী এটা সুস্থিৰ পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে, এটা শান্তিৰ বাতাবৰণ গঢ়ি তুলিবৰ কাৰণে আমি আন্তৰিকভাৱে সকলোকে আহ্বান জনাইছোঁ। সিদিনা শিৱসাগৰত এটা ৰাষ্ট্ৰীয় খেলুৱৈ এগৰাকীৰ ওপৰত যি অত্যাচাৰ হ'ল তাৰ ওপৰত এটা আন্দোলন হ'ল। সিদিনা ঢিঙতো এনেধৰণৰ এটা যি নাৰীৰ ওপৰত অত্যাচাৰৰ যি ঘটনা হ'ল, তাৰ ওপৰত আজি বিধানসভাৰ উত্তপ্ত পৰিস্থিতি হৈছে। তাৰপিছতেই এনেকুৱা এটা বিষয় আহি পৰিছে, উজনি নামনি মিয়া কোন, অসমীয়া কোন, এনেধৰণৰ গোটেই কথাবিলাকে এটা বেমেজালি সৃষ্টি কৰিছে। বিধানসভাত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি চৰকাৰক অনুৰোধ জনাওঁ আৰু বিধানসভাত থকা বিধায়কসকলকো অনুৰোধ জনাওঁ, আপোনালোকে যি খিলঞ্জীয়াৰ কথা কৈ আছে, খিলঞ্জীয়াৰ এটা শুদ্ধ আৰু সত্য যুক্তি সহকাৰে তাক এটা সিদ্ধান্ত দিয়ক। এইটোৱেই খিলঞ্জীয়াৰ সংজ্ঞা, যিটো সংজ্ঞালৈ পাছত আৰু কোনো ওজৰ আপত্তি নাহে, তেনেকুৱা ধৰণে এটা ব্যৱস্থা ল'বৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেখেতসকললৈ আহ্বান জনাইছোঁ। তৃতীয়তে আৰু এটা কথা সততে ওলাই থাকে, জাতি মাটি ভেটি এই তিনিটাক ৰক্ষা কৰা এইখন খিলঞ্জীয়াক ভাল পোৱা চৰকাৰ। আমি তেওঁলোকক সঁচা অৰ্থত তেখেতসকলে কাম কৰক, আমি ধন্যবাদ জনাম। সঁচা অৰ্থত যদি জাতি মাটি ভেটি এই গোটেই কথাবোৰ যদি ৰক্ষা কৰিব লাগে, কনষ্টিটিউশ্যনেল ছেফগাৰ্ড দিয়ক, মানে সাংবিধানিক সুৰক্ষা প্ৰদান কৰি সঁচা অৰ্থত আমাৰ ভূমি, আমাৰ মাটি, আমাৰ সম্পদ এই গোটেইবোৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰখনে আগভাগ লওক। বিধানসভাত বিধায়কসকলে বিধান প্ৰস্তুত কৰিব পাৰে
এইসকলে এই সকলোৱে লগ লাগি সাংবিধানিক ৰক্ষা কৱচ দি জাতিটো বচোৱাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি সদৌ অসম আহোমৰ শিৱসাগৰ জিলাৰ সভাপতি হিচাপে আপোনালোক সকলো সদৌতিলৈকে এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। অসমত শান্তি বিৰাজ কৰক, অশান্তিৰ অসম আমি নিবিচাৰোঁ। আমি সাংবিধানিক নীতি নিয়ম মানি চলা মানুহ, গতিকে সংবিধানৰ জৰিয়তে সাংবিধানিক নীতি নিয়মৰ মাজেদি সংবিধানৰ গণ্ডিত থাকি সকলো ব্যৱস্থা কৰি আগবাঢ়ি যাবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ধন্যবাদ। নমস্কাৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ ডক্টৰ জাকিৰ আলম আৰু জয়ন্ত ৰাজখোৱা ডাঙৰে কেইবাটাও কথা আপোনালোকৰ অৱগত কৰিছে। আমি সকলোৱে জানো যে শিৱসাগৰ উজনি অসমৰ প্ৰাণকেন্দ্ৰ বা সমগ্ৰ অসমৰে প্ৰাণকেন্দ্ৰ হৈছে শিৱসাগৰ। অবিভক্ত শিৱসাগৰ হৈছে সম্প্ৰীতি আৰু সমন্বয়ৰ পীঠস্থান। ইয়াত স্বৰ্গদেউ চুকাফাৰ পূৰ্বৰে পৰা যিসকল জাতি জনগোষ্ঠী আছিলে, চুকাফা অহাৰ পিছত এটা বেলেগ এটা পৰিৱেশলৈ গতি কৰিলে, য'ত আমি অসমীয়া জাতি হিচাপে এটা বৃহত্তৰ এটা গৌৰৱ সূৰ্যবীৰ্য থকা এটা জাতি হিচাপে আমি পৰিগণিত হ'লোঁ, য'ত আদান পীৰ চাহেবৰ ইয়াত পদধূলা আছে, তেখেতৰ প্ৰতীক চিহ্ন আছে, য'ত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ এই সকলো মহান পুৰুষসকলৰ আমাৰ যি আশীৰ্বাদ আছে। গতিকে আমি ক'ব বিচাৰোঁ যে শিৱসাগৰ হৈছে আমাৰ সম্প্ৰীতি আৰু সমন্বয়ৰ পীঠস্থান। আৰু এই সম্প্ৰীতি আৰু সমন্বয়ৰ পীঠস্থান ইতিমধ্যে এটা বেলেগ ধৰণৰ এটা অৱস্থালৈ গৈছে। আপোনালোকে জানে যে আজি কেইদিনমানৰ আগত চৰাইদেউৰ যি ঐতিহ্য, এই ঐতিহ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। তাৰ কাৰণে আমি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু অসমবাসীক তথা ভাৰতবাসীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু উজনি অসমত এনে এটা ডাঙৰ বৃহৎ বিশ্বৰ দৰে এটা সমগ্ৰ পৃথিৱীয়ে চিনি পোৱাকৈ আমাক তেখেতলোকে উদ্ভাসিত কৰিছে, এইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আৰু এই এনে এটা সময়ো ধিঙৰ এটা ঘটনাক লৈ পেলাই উজনি অসমত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যে কোনো বেপাৰী আহিব নোৱাৰিব, কোনো বেপাৰী ইয়াৰ পৰা যাব নোৱাৰিব ইত্যাদি তেনেধৰণৰ কিছুমান কথা আহি পৰিছে। আমি প্ৰকৃততে প্ৰকৃত গণতান্ত্ৰিক আন্দোলনক সদায় সমৰ্থন কৰি আছোঁ। আমি নিজেও গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, কিন্তু আমাৰ যিটো সমন্বয় আৰু সম্প্ৰীতিত, আমাৰ যিটো ভাতৃত্ববোধ, আমাৰ যিটো আদৰ সন্মানত আঘাত থকা শুনাকৈ আচলতে আমি তেনে কোনো কাম কৰা নাই। কাৰণ আমি ভাবোঁ যে এতিয়াও আমি অনুৰোধ জনাম, যিসকল আমাৰ গণতান্ত্ৰিক লোক আছে, তেখেতলোক সমাজ সচেতন ব্যক্তি আছে বা দল সংগঠন আছে, যে কোনো ধৰণে যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ প্ৰতি নজৰ ৰাখিব, তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু লগতে আমাৰ যিটো সমন্বয় আৰু সম্প্ৰীতি, এইটো কথা আচলতে মূল লক্ষ্য হিচাপে লৈ তাত যাতে আঘাত নাহানে, আঘাত নহনাকৈ আমি কিবা কাম কৰিব পাৰোঁ নেকি, চৰকাৰৰ সহযোগিতা লৈ, প্ৰশাসনৰ সহযোগিতা লৈ। বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ কেতিয়াবা কিবা পৰিস্থিতি হ'ব পাৰে, এটা কিবা গণ্ডগোল হ'ব পাৰে, কোনো ব্যক্তিক লৈ, কোনো সম্প্ৰদায়ক লৈ ব্যক্তিয়ে কৰা এটা ভুলৰ বাবে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰাটো উচিত বুলি মই নাভাবোঁ। কোনোবা এজন ব্যক্তিয়ে কৰা, ভাষিক ব্যক্তিয়ে কৰা এজনক লৈ কেন্দ্ৰ কৰি গোটেই ভাষা বস্তুটো আমি অপমান কৰিব নোৱাৰোঁ, বা তেওঁলোকক আমি আচলতে অপমান কৰাটো আমাৰ কাৰণে আমাৰ যিটো মানৱীয় চৰিত্ৰ, সেইটো মানৱীয় চৰিত্ৰ নহয় বুলি মই ভাবোঁ। আৰু লগতে আমি কোনো ব্যক্তিয়ে হওক বা যিকোনো ব্যক্তি, যি ঠাইৰে ব্যক্তি নহওক, সকলোৰে পৃথিৱীত থাকিব পৰা, দেশত থাকিব পৰা অধিকাৰ আছে। নিজৰ ব্যৱসায় বাণিজ্য, চাকৰি কৰিব পৰা, নিজৰ কৰ্ম কৰাৰ অধিকাৰ আছে। গতিকে এই অধিকাৰবিলাকত আচলতে আমি হাত দিয়াটো ভুল হ'ব, কাৰণ তাত আমি ব্যক্তি স্বাধীনতাক আমি খৰ্ব কৰা হ'ব, আৰু ইজনে সিজনক আমি প্ৰকৃত ব্যক্তি স্বাধীনতাটো আচলতে খৰ্ব কৰা আমাৰ অধিকাৰ নাই। গতিকে আমি ভাবোঁ যে ঐতিহ্যমণ্ডিত এই শিৱসাগৰ বা উজনি অসম বা আমাৰ সমগ্ৰ অসম বা সমগ্ৰ ভাৰতবৰ্ষত যাতে আমাৰ এনেকুৱা কিছুমান পৰিস্থিতি নাহে, যিটোৱে নেকি আমাৰ মাজত থকা যিটো ভাতৃত্ববোধ, আমাৰ মাজত থকা যিটো মৰম চেনেহ, সেইটো আঘাত সানি যে আমাৰ ইটোৱে সিটোলৈ আমি সন্দেহৰ চকুৰে চাব লগা হয়, ইটোৱে সিটো সম্প্ৰদায়ক আমি সন্দেহৰ চকুৰে চাব লগা হয়, যিটো কাৰণে আচলতে আমাৰ নতুন প্ৰজন্মক এটা যাতে আমি ভাল বাৰ্তা দিব পাৰোঁ, শুদ্ধ বাৰ্তা দিব পাৰোঁ, মৰ্যাদাপূৰ্ণ এটা বাৰ্তা দিব পাৰোঁ, যাতে আমি সমাজক যে আমি কেতিয়াও যে বিপথে পৰিচালিত কৰিব পৰা নাযায় বা নোৱাৰে আনে, সেই কথাটো আমি প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু আমি এইটো কথা উল্লেখ কৰিম এইখিনিতে যে আমাৰ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইতিমধ্যে হৈছে যদিও আমাৰ বহু কাম বাকী আছে। বিশেষকৈ 4,000 মাটি বা ঐতিহ্য ক্ষেত্ৰৰ মানে লুপ্ত হৈ সেই মাটিখিনি আচলতে চৰকাৰে কৌশলেৰে আমাক উলিয়াই দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আইকনিক চিটিৰ প্ৰশ্ন আহি পৰিছে।
এই আইকনিক চিটি আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ আচলতে সমগ্ৰ অসমখনলৈ এটা সাংঘাতিক ধৰণে এটা অৰ্থনৈতিক আচলতে বিপ্লৱলৈ পৰিণত হ'ব। আমাৰ নতুন প্ৰজন্মৰ কাৰণে এটা বহুত ডাঙৰ সম্পদ হ'ব, দেশখনৰ কাৰণে আমাৰ ডাঙৰ সম্পদ হ'ব, সমগ্ৰ বিশ্বই আমাক চিনি পাব। গতিকে এই এনেধৰণৰ যদি অপ্ৰীতিকৰ পৰিস্থিতিবিলাক হৈ থাকে, আমাৰ মাজত থকা যদি আমাৰ নিজৰ চিন্তা চেতনাবিলাক যদি এটা ঋণাত্মক পৰ্যায়লৈ যায়গৈ, তেতিয়াহ'লে নিশ্চয় আমাৰ এই সম্পদবিলাক পুনৰ আমাৰ পৰা আঁতৰি যাব বুলি আমাৰ সন্দেহ প্ৰকাশ হৈছে। সেইকাৰণে আচলতে আমি আজি এই সংবাদমেলখন দিবলগীয়া হ'ল। আশা কৰিম আমি যাতে সকলোৱে এই নিজৰ মংগলৰ কাৰণে, ঠাইডোখৰৰ ভালৰ কাৰণে, নিজৰ ভাতৃসকলৰ মংগলৰ বাবে, নিজৰ ঠাই মানে সমাজৰ মংগলৰ কাৰণে যাতে আৰু প্ৰশাসনিক ব্যৱস্থাটো সুস্থিৰ কৰি ৰাখিবৰ কাৰণে চৰকাৰৰ স্থিতিবিলাকক, কামবিলাকক, কাৰ্যসূচীবিলাকক মানে পূৰ্ণগতিত অগ্ৰসৰ হ'বৰ বাবে যাতে আমাৰ সকলোৱে আমি হাতত হাত ধৰি যাতে সমন্বয়ৰ যোগেদি, সম্প্ৰীতিৰ যোগেদি আমাৰ মাজত থকা ভাতৃত্ববোধক পুনৰাবৃত্তি আমি পুনৰ উদ্ধাৰ কৰি যাতে আমাৰ ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা তেনেধৰণৰ কোনো ধৰণৰ ঋণাত্মক কোনো ধৰণৰ মানে কাম কৰিব নোৱাৰে বা তেনেকুৱা কাৰ্যাৱলী হাতত ল'ব নোৱাৰে, কোনো পৰিকল্পনা কৰিব নোৱাৰে, যাতে আমাৰ মাজত থকা যিটো ভাতৃত্ববোধক আঘাত সানিব। গতিকে এইখিনি প্ৰতি লক্ষ্য ৰাখি সকলোৱে যাতে আমাৰ সমাজখনক সুস্থিৰ আৰু সুন্দৰভাৱে আগলৈ লৈ যাব লাগে, যাতে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ আইকনিক চিটিৰ যিটো আমাৰ সম্পদ আছে, সেই সম্পদটোক যাতে আমি কেতিয়াও যাতে হেৰুৱাব লগা নহয়, তেনে প্ৰতি লক্ষ্য ৰাখি সকলোৱে নিজৰ ঠাইত নিজে সমাজক সুন্দৰ কৰি ৰাখিবৰ কাৰণে আহ্বান জনালোঁ। আৰু এই বাৰ্তাৰ যোগেদি, সংবাদমেলৰ যোগেদি সকলোকে পুনৰবাৰ আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু আইকনিক চিটি আৰু সম্প্ৰীতি আৰু সমন্বয় এই কেইটা কথাত গুৰুত্ব দি সকলোৱে নিজক সুৰক্ষিত কৰিব ৰাখিব বুলি আমি আহ্বান জনাওঁ। মই এটা কথাই ক'ব খুজিছোঁ যে এখন গণতান্ত্ৰিক দেশত শান্তিপূৰ্ণ, শৃংখলাবদ্ধ গণতান্ত্ৰিক আন্দোলন কৰাত কাৰোৱে কোনেও বাধা কৰিব নোৱাৰে। ভাৰতীয় সংবিধানৰ 12 নম্বৰ অনুচ্ছেদৰ পৰা 25 নম্বৰ অনুচ্ছেদলৈকে এইখিনি আমাৰ মৌলিক অধিকাৰ আৰু সংবিধানৰ 51 ক অনুচ্ছেদত আছে আমাৰ কৰ্তব্য আৰু দায়িত্ব। এইখিনি আমি যদি মৌলিক অধিকাৰৰ ভিতৰত ধৰি লওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব যে এভৰিবডি হেজ এ ৰাইট টু ডু এনিথিং ইন দিছ ডেম'ক্ৰেটিক কাণ্ট্ৰি উইদাউট এনি হেৰেছমেণ্ট টু দ্য আদাৰ্ছ। কোনো মানুহক আমি কোনো ক্ষেত্ৰতে অন্যায় নকৰি, বৈষম্যমূলক আচৰণ নকৰি, আমি 3টা শব্দৰ কথা সদায় কৈ থাকোঁ, জাতি, মাটি আৰু ভেটি। এইকেইটা আমাৰ ৰক্ষা হ'বই লাগিব। আমাৰ স্বাধীনতা এইকেইটাৰ ওপৰতহে আছে, জাতিত আছে, মাটিত আছে, ভেটিত আছে। গতিকে আমি তাক সুৰক্ষিত কৰাটো আমাৰ কৰ্তব্য। কিন্তু কৰ্তব্য কৰিবলৈ যাওঁতে, আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে আমি সংবিধানৰ 51 ক অনুচ্ছেদক আমি মানি চলিব লাগিব। অৰ্থাৎ তাত যি 10টা কথা আছে, সেই 10টা কথাক আমি কোনো কাৰণতে তাৰ এটা শব্দৰ এটা কথাও আমি বাহিৰলৈ গৈ কাৰ্য কৰিব নোৱাৰোঁ। অৰ্থাৎ আমি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি শান্তিপূৰ্ণ অহিংস গণতান্ত্ৰিক আন্দোলন কৰাত আমাৰ কোনো বাধা নাই। আজি বাতাবৰণ চলি আছে, শিৱসাগৰৰ উত্তপ্ত পৰিস্থিতি এটা হৈ আছে, আমি কাগজ পত্ৰ পাই আছোঁ। ই আমাক অত্যন্ত দুখ দিছে। আমি কি কৰিছোঁ আচলতে? আমি আৱেগিকভাৱে অত্যন্ত জুৰুলা হৈ আমি নকৰিবলগীয়া কামত হাত দিছোঁ নেকি? এই প্ৰশ্ন আমাৰ মাজত আহিছে। ই আমাক হানি কৰিব নিশ্চয়। আমি ভালকৈ জানো, আমি যদি আইনৰ গণ্ডিৰ বাহিৰলৈ যাওঁ, আমাক প্ৰশাসনে হেঁচা মাৰি ধৰিব আৰু ধৰাটো নিয়ম হ'ব, গণতান্ত্ৰিক নিয়ম, দেশৰ আইনৰ নিয়ম। গতিকে আমি আইনৰ গণ্ডিৰ ভিতৰত থাকি যিমান গণতান্ত্ৰিক আন্দোলন সকলো প্ৰকাৰে আমি চলাবলৈ মানে উদ্যত হ'ব পাৰোঁ। কিন্তু আমি এটা কথা চাব লাগিব যে গণতান্ত্ৰিক গণ্ডিৰ ভিতৰত, আইনৰ বাহিৰত আমি কোনো কামেই আইন হাতত লৈ কৰিব নোৱাৰোঁ। ই আমাৰ সংবিধান বহিৰ্ভূত কাৰ্যসূচী। সেইকাৰণেই আমি গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিকভাৱে আমি জীয়াই থাকিবলৈ হ'লে আমি নিজৰ জাতি, মাটি, ভেটিৰ কথা চিন্তা কৰি গণতান্ত্ৰিকভাৱে, অহিংসভাৱে, শৃংখলাবদ্ধভাৱে আমি আমাৰ আন্দোলন, আমাৰ কাৰ্যসূচী আমি চলাই নিবলৈ দায়বদ্ধ। আমি শিৱসাগৰবাসী হিচাপে, বিশেষকৈ সাংস্কৃতিক নগৰী হিচাপে, শৈক্ষিক নগৰী হিচাপে আৰু আধুনিক নগৰী হিচাপে আমি য'ত আইকনিক চিটি হ'বলৈ গৈ আছে, আমাৰ পূৰ্বপুৰুষসকলে শিৱসাগৰ যি মৰ্যাদা দিছে, অসমে যিটো গোটেই অসমখন শিৱসাগৰৰ পৰাই চলি থকা যেন এটা সময়ত অনুভৱ হৈছিল যে শিৱসাগৰ শৈক্ষিক দিশত হওক,
ৰাজনৈতিক দিশত হওক সামাজিক দিশত হওক সকলো ক্ষেত্ৰতে সমানে আগবঢ়া আছে। আজিও আমি ভাবোঁ যে আমাৰ গুৰুজনাই যি ধৰ্ম পালন কৰিলে, গুৰুজনাই যি আমাক আদৰ্শ দিলে, তাৰ লগতে আজান কবিৰ চাহেবেও আমাক যি সম্প্ৰীতিৰ আদৰ্শ দিলে, এই আদৰ্শ আমি মানি চলাটো আমি বৰ শান্তিৰে বাস কৰা যেন অনুভৱ কৰে। এই আদৰ্শত আমাৰ বিশৃংখল ঘটা নাই। আমি জানিছোঁ যে অসমতো এতিয়া আজি আন্দোলন চলিছে, হয়তো আন্দোলন কৰাৰ অধিকাৰটো সকলোৰে আছে।